পাৰখোৱাত 58তম ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি। বাপতিসাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা অব্যাহত আছে। ব্যতিক্ৰম নহয় কাৰ্বি আংলং জিলাখনৰ পাৰখোৱাস্থিত PMCৰ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা 25 আৰু 26 বহাগ অৰ্থাৎ 9 আৰু 10 মে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে 58তম ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ। প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণৰ পাছতেই অনুষ্ঠিত হ'ব অংকন, পিঠাপনা আৰু খেল-ধেমালি প্ৰতিযোগিতা। সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব সদৌ অসম ভিত্তিত মুকলি বিহু আৰু বিহুৱতী প্ৰতিযোগিতা। দ্বিতীয় দিনা চাফাই অভিযানৰ লগতে সম্বৰ্ধনা অনুষ্ঠান আৰু নিশা অনুষ্ঠিত হ'ব এক বৰ্ণিল সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰি দৰ্শকক আমোদ দিব। উদ্যাপন সমিতিৰ সভাপতি বাতুল শইকীয়াৰী আৰু সম্পাদক অনিল দাসে সমগ্ৰ অসমবাসীক এই উৎসৱত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তুলিবলৈ বিনম্ৰ অনুৰোধ জনাইছে। পাৰখোৱা এই বিহু উৎসৱে অঞ্চলটোত সম্বন্ধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিব বুলি আশা কৰা হৈছে। 58তম ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে অহা 9 আৰু 10 মে তাৰিখে আমি বিভিন্ন অসম ভিত্তিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, যেনে মুকলি বিহু প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা আৰু বিহু পৰি প্ৰতিযোগিতা, লগতে স্থানীয়ভাৱে আঞ্চলিক ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু পুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন হ'ব, শ্বহীদ তৰ্পণ হ'ব, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। তাৰপিছতে বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হ'ব আৰু আবেলি সময়ত জেং বিহু তথা অসম ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু 10 মে তাৰিখে আমাৰ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠান আছে। প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিব আৰু লগতে অসমৰ বিভিন্ন বিহুৱা দলসমূহ অহা 9 তাৰিখে আহি আমাৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। আৰু লগতে ন-মাটি কেন্দ্ৰীয় আঞ্চলিক ৰঙালী বিহুৰ সমূহ কৰ্মকৰ্তা তথা সদস্যবৃন্দই সম্পূৰ্ণ সহযোগ কৰি এই দুদিনীয়া কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিব বুলি আমি আশা কৰিলোঁ।